Welcome back to my new vlog, guys. Good morning. আজি আপোনাৰ 31 ডিসেম্বৰ 2025 চনৰ আজি শেষৰটো দিন। আজি তো অফিচ আছে বাৰু। আজি অফিচৰ পৰা আহি ডাঙৰ ভাল পাৰ্টি এটা কৰিম। পাৰ্টি মানে কেনেকুৱা আৰু বেছি বিশেষ একো নাই, মাছ মাংস নে ঘৰুৱা পাৰ্টি আৰু আমিতো যিহেতু মদ চদ নাখাওঁ, এইবোৰ বেয়া বস্তু, সেইকাৰণে আজি গাইজ বহুত চৰ্দি লাগি আছে, নাক চাক বন্ধ হৈ আছে। তথাপিও দেখাম আজি কি কি কৰোঁ দিনটো, চাই থাকক। এতিয়া অফিচত যাবলৈ ওলাইছোঁ ৰ'ব। বাকী কালিতো 1 জানুৱাৰী হ'ল, কালিৰ পৰা নতুন বছৰ ষ্টাৰ্ট হ'ব। তাতে কালিৰ পৰা সকলোৰে দিনবোৰ ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। থেংক ইউ guys, I am ready for office. Now it's time to start my scooty, this Aviator 125cc. Let's see. যাই আছোঁ অফিচলৈ। এয়া চাওক ৰাতিপুৱাৰ পৰিৱেশ, আজি অলপ ৰ'দ দিছে, ভাল লাগিছে ৰ'দ দিয়াই। বাকী এয়া পৰিৱেশ এয়া লাগিছে, ক্লাউডি হৈ আছে, অলপ মেঘামেঘি কৰি আছে, অলপ অলপ ৰ'দ দিছে। এইফালে হাইৱে পালোঁ, চাই থাকক, বঢ়িয়া লাগিছে, বঢ়িয়া। আজি মানুহ চানুহ নাই, আজি দোকান পোহৰ গোটেই বেছিভাগ প্ৰায় বন্ধ। 31 কাৰণে চবে পাৰ্টি কৰিব, যে পাৰ্টি গাইজ। এইখিনি জেগা বহুত ধূলা হৈছে, ধূলি। গাইজ আহি এইখিনিত অলপ ৰখিলোঁ। মই যোনখিনিত ৰেগুলাৰ ৰখোঁ আপোনাৰ IOCL-ৰ কাষত, এইখিনি ৰখি অলপ ৰ'দ পোৱা আহিছোঁ, অলপ ভাল লাগিছে। 2 মিনিট ৰ'দ পাওঁ, বাকী যাই আছোঁ, আজি দেখাই আছোঁ কি কি কৰোঁ, কি কি কিনো, কি কি খাওঁ। বঢ়িয়া হ'ব, ব্লগটো চাই থাকক, এনজয় কৰক। আৰু ভিউজ অলপ কমিছে, অলপ নহয় বহুত কমিছে ভিউজবোৰ, মানে ভিউজ ডাউন হৈছে। আপোনালোকে চাই দিব না ভিডিঅ'বোৰ প্লিজ, দিয়ক, ঠিক আছে। গাইজ অফিচ পালোঁ, দেখাইছোঁ কি কি কৰোঁ আজি, চাই থাকক। ৱেলকাম গাইজ। 31 ডিচেম্বৰ উপলক্ষে অলপ ঘৰত অলপ আয়োজন কৰা হৈছে। মানে মোৰ ব্লগ কৰিব পৰা অৱস্থাত নাই, মানে চৰ্দি জ্বৰ বহুত আগুৰি ধৰিছে, সেইটো কাৰণে ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ। মায়ে আৰু আহি ক'লে মানে বাবু অলপ ব্লগটো বনাই দিয়া বোলে, বঢ়িয়া আঞ্জা বনাই আছে, সেইটো কাৰণে আপোনালোকক দেখাই আছোঁ কি বনাই আছোঁ গাইজ, ষ্টেট ইউন। এইফালে ব্ৰইলাৰ চিকেন ৰেডি হৈ আছে, এইফালে পোলাওৰ কাৰণে চাউল যোগাৰ কৰা হৈছে। এইফালে কি মাতো, পোলাও, গাজৰ আৰু বিন কাটি আছে। বাকী আপোনালোকক দেখাই আছোঁ গাইজ, চাই থাকক। এইফালে গাইজ ছাগলী মাংস বাহিৰত বনাই আছে দেউতাই। দিয়ক, মংগল কামনা কৰিলোঁ চবৰে। গড ব্লেছ এভৰিবডি। থেংক ইউ গাইজ। এইমাত্ৰ যে খুৰা এজনক দেখালোঁ, সেইখেত আমাৰ ঘৰতে থাকে, চাচা বুলি মাতো। বহুত পুৰণা, বহুত বছৰ হ'ল আমাৰ তাতে থাকে। ভাল লাগে তেখেতক, বহুত কথা জানে তেখেতে, কষ্ট কৰি খায় মানুহজনে, সেইটো বহুত ভাল লাগে। এই বয়সতো তেখেতে সৰু এখন দোকান দি কিনে চলি আছে মানে। বাকী আপোনালোকক দেখাই আছোঁ আজি গাইজ কি হয়। গাইজ পোলাওৰ কাৰণে এইয়া যোগাৰ কৰি আছোঁ এনেকৈ। এইফালে চাওক আপুনি, বঢ়িয়া। এইফালে চাওক বকাই উতলি আছে, পাঠাৰ মাংস বঢ়িয়া, 2 কিলো আছে গাইজ। এতিয়া লগৰ এজনৰ ৰুমত যাই আছোঁ ৰ'ব, সি মাংস খাব মাতিছে, মাংস অলপ খাই হ'ব। এই ফোন কৰি আছে, মায়ে অকলে যায় বোলে, এবাৰ খাই অলপমান। হাঁহৰ মাংস বনাইছে, খাবৰ মন নাই, জ্বৰ হৈছে যিহেতু, সেইকাৰণে অলপ এনে শ্লাইড টেষ্ট কৰি আহোঁ, দেখাই আছোঁ আপোনালোকক। গাইজ এইয়া হাঁহৰ মাংস, বাবু এইয়া আধা খালে বোলে। আপুনি কিবা এটা কৈ দিয়া। তুমি যিমান খাব মোৰ খাব ইচ্ছা নহয়। খানাৰ আয়োজন হৈ গ'ল, গোটেইখিনি প্ৰিপাৰেশ্যন 31 ডিচেম্বৰৰ কাৰণে দেখাই আছোঁ। এইফালে এইটো চাওক, পনীৰটো বেছি নাই, পনীৰ এনেই আৰু নাম মাত্ৰ। আৰু ইয়াতে আপোনাৰ দালি আছে, ৰ'ব, দালি আছে না মাতো, চৰি চিকেন।
এইখিনি আপোনাৰ চাটনি চিকেন পুৰা গৰম গৰম ধোৱা ওলাই আছে মজা লাগিব গাইছ মজা লাগিব কিন্তু উপায় নাই আজি বেছি খাব নোৱাৰিম মানে মাথাৰ বিষ উঠি আছে বহুত মাথাৰ বিষ এটো কাৰণে কি এইটো আপোনাৰ মটন ছাগলীৰ মাংস এইখিনি ভাল আৰু আজিলৈ ইয়াতে আজি ব্লগটো এইখিনি পোলাও ৰেডি হৈ গৈছে কি গাইছে জুই পোৱাই আছো ৰ'ব চাইডা জুই পোৱাই আছো ঠাণ্ডা বহুত ঠাণ্ডা গাইছ এইবাৰ ইমান ঠাণ্ডা পৰিছে আপোনাৰ বাপৰে বা বাহিৰত ওলাব নোৱাৰি সেইকাৰণে জুইৰ অলপ ব্যৱস্থা কৰিছোঁ এই জুই এই চাচা জাষ্ট ভণ্টিৰ এজনী লগৰ আহি পালে তাই আপোনাৰ নগাঁৱত থাকে জাষ্ট আহি পালে তাই আমাৰ ঘৰত আহিলে আৰু মাংস টেষ্ট কৰিবলৈ এনে যোৱা বছৰ আগতে আমাৰ তাতে ভাত চাত খায় এইবাৰ মানে আৰু আহিছে